হেল্ল' ফ্ৰেণ্ডছ অসমীয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফ্ৰেণ্ডছ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে অসমৰ যি ৰেগুলাৰ পোষ্ট ওলাইছিলে সেই ৰেগুলাৰ পোষ্টবোৰ এতিয়াও অনলাইন চলি আছে। এতিয়া কথা হ'ল কি, আমি কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিম, আচলতে আমি চাকৰিটো পাম নে নাপাম বা কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰি আমাৰ পোৱাৰ চান্স বেছি থাকিব, তাকে লৈ মই আলোচনা কৰিবলৈ ওলাইছোঁ। চাওঁচোন আহক, এই ভিডিঅ'টোতে আমি গোটেই তথ্যখিনি লৈ আহিছোঁ যে কোনখন ডিষ্ট্ৰিক্টত কাট মাৰ্কছ কিমান হ'ব পাৰে, কোন কেটেগৰীৰ ছাত্ৰ ছাত্ৰীয়ে বা কোন কেটেগৰীৰ টিচাৰে কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে, তাকেই লৈ আলোচনা কৰিবলৈ আহিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'লৈ আগবাঢ়োঁ। আমি প্ৰথমে বৰপেটা ডিষ্ট্ৰিক্টলৈ আগবাঢ়িছোঁ। বৰপেটা ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভৰ পোষ্ট 0 আৰু SC আছিলে আপোনাৰ 7টা, গতিকে SC আপোনাৰ 197 প্লাছ হ'ব। ST আছিলে প্লেইনৰ আপোনাৰ 56 পোষ্ট, তাত আপোনাৰ 177 প্লাছ কাট মাৰ্কছ হ'ব। নেক্সট আহিল আপোনাৰ ST হিলছৰ আপোনাৰ 121টা পোষ্ট আছিলে, তাত আপোনাৰ কাট মাৰ্কছ 130 প্লাছ আহি যাব। আৰু নেক্সট OBC আৰু MOBC আছিলে বৰপেটা ডিষ্ট্ৰিক্টৰ টোটেল 110টা পোষ্ট আছিলে, তাত আপোনাৰ 190 প্লাছ আহি যাব কাট মাৰ্কছ। ঠিক আছে, নেক্সট আমি বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ আগবাঢ়োঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভড পোষ্ট আছিলে 63 আৰু তাত 199 প্লাছ কাট মাৰ্কছ হ'ব। SC তাত 0, গতিকে SC কেণ্ডিডেটে তাত এপ্লাই কৰি লাভ নাই। নেক্সট ST প্লেইনছৰ আছিলে 72 পোষ্ট, তাত 175 কাট মাৰ্কছ আহিব পাৰে। নেক্সট আহিলে আপোনাৰ ST হিলছৰ 64 পোষ্ট আছে, তাত 130 প্লাছ লাগিব কাট মাৰ্কছটো। আৰু OBC MOBCও পোষ্ট 0 নীল আছিল। নেক্সট আহিলে কাছাৰ ডিষ্ট্ৰিক্টত আপোনাৰ 329 পোষ্ট, হায়েষ্ট পোষ্ট, তাত আপোনাৰ 199 প্লাছ আহিব আনৰিজাৰ্ভ কেটেগৰী। আৰু SC তাত 0। ST প্লেইনছৰ আছিলে আপোনাৰ 250 পোষ্ট, ইয়াতো বেছি আছে, চব পোষ্টে বেছি আছে, তাত 160 প্লাছ হ'ব যিখিনি ST প্লেইনছ আছে। ST হিলছৰ কাৰণে আপোনাৰ 63 পোষ্ট আছে, তাত 130 প্লাছ আহি যাব কাট মাৰ্কছটো। আৰু OBC MOBC আছিলে 16 পোষ্ট, মানে 16টা, তাত 196 প্লাছ লাগিব। নেক্সট দৰঙত আহিলে আপোনাৰ আনৰিজাৰ্ভ 0, SC 6 আছিলে, তাত 195 প্লাছ লাগিব। ST প্লেইনছৰ আছিলে 37 পোষ্ট, তাত 175 প্লাছ লাগিব। নেক্সট ST হিলছৰ আপোনাৰ 22টা পোষ্ট আছিলে, 145 প্লাছ লাগিব। নেক্সট আৰু OBC MOBC আছিলে আপোনাৰ 21 পোষ্ট, 195 প্লাছ লাগিব। নেক্সট হ'ল ধেমাজিত আপোনাৰ 59টা পোষ্ট আছিলে আনৰিজাৰ্ভ কেটেগৰী, তাত আপোনাৰ 198 প্লাছ লাগিব। SC কেটেগৰী আছিলে আপোনাৰ SCত আছিলে 4টা পোষ্ট, তাত 195 প্লাছ লাগিব। ST প্লেইনছত আপোনাৰ 0, গতিকে তাত ST প্লেইনছে এপ্লাই কৰি লাভ নাই। ST হিলছৰ আপোনাৰ 80 পোষ্ট আছিলে, 145 প্লাছ লাগিব। আৰু OBC MOBCও ধেমাজি জিলাত 0 আছিলে, নীল আছিলে। নেক্সট আহিলে ধুবুৰীত আপোনাৰ আনৰিজাৰ্ভ আছিলে 28 পোষ্ট, আৰু তাত আপোনাৰ কাট মাৰ্কছ নামি যাব 200 প্লাছ লাগি যাব, 200 প্লাছ আহি যাব। নেক্সট SC কাৰণে আছিলে এটা পোষ্ট, গতিকে তাত 195 প্লাছ লাগিব। ST প্লেইনছ আছিলে 46 পোষ্ট, তাত 175 প্লাছ লাগিব। ST হিলছ আছিলে 147 পোষ্ট, তাত আপোনাৰ 140 প্লাছ লাগি যাব। OBC আৰু MOBC কাৰণে আছিলে 142 পোষ্ট, ইয়াত আপোনাৰ 192 প্লাছ লাগি যাব। নেক্সট আমি আহি যাওঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীত আছিলে 64 পোষ্ট, তাত আপোনাৰ 199 প্লাছ লাগিবই, কাৰণ ডিব্ৰুগড় গম পায়েই, সকলোৱে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ তেনেকুৱা ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব। গতিকে 64 পোষ্টত আপোনাৰ 199 প্লাছ মানে 200 এবভ থাকিলে আপুনি আৰামত পাই যাব পাৰে। SC কাৰণে আছিলে আপোনাৰ 27 পোষ্ট, আৰু সেই SC 27 পোষ্টত আপোনাৰ কাট মাৰ্কছ নামি যাব 195 প্লাছ হ'লে। নেক্সট ST প্লেইনছৰ 0, আৰু ST হিলছৰ আপোনাৰ 67 পোষ্ট আছিলে, তাত 140 প্লাছ হ'ব দেই। ST হিলছৰ এইটো ভাল অপশ্যন এটা আছে ST হিলছৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। আৰু OBC MOBC আপোনাৰ ডিব্ৰুগড় জিলাত নীল আছিলে। নেক্সট আহিলে আমি গোৱালপাৰাত আপোনাৰ আনৰিজাৰ্ভ আছিলে 39 পোষ্ট, 39 পোষ্টত আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 197 প্লাছ লাগি যাব। আৰু SC আছিলে আপোনাৰ 5টা পোষ্ট, তাত 195 প্লাছ লাগিব। ST প্লেইনছৰ আছিলে 8টা পোষ্ট, তাত আপোনাৰ 180 প্লাছ লাগিব। আৰু ST হিলছৰ আছিলে 149 পোষ্ট, তাত 3টা পোষ্ট, তাত 149 প্লাছ লাগিব। আৰু OBC MOBCৰ কাৰণে আছিলে আপোনাৰ 22টা পোষ্ট, য'ত আপোনাৰ 195 প্লাছ লাগি যাব।
নেক্সট আমি গোলাঘাট ডিষ্ট্ৰিক্টলৈ আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ আছে বেছিকৈ আছে 120টা পোষ্ট আছে তাত 195 প্লাছ লাগিব এছ চিত আপোনাৰ 134 পোষ্ট আছে 195 প্লাছেই লাগিব এছ চি ক্ষেত্ৰতো আৰু এছ টি প্লেইনছ এইটো আপোনাৰ 0 আছে তাত কোনো পোষ্ট নাই এছ টি হিলছৰ কিন্তু পোষ্ট আছে 105টা আছে 100 আপুনি 130 প্লাছ হ'লে আপুনি তাত পাই যাব পাৰে নেক্সট অ' বি চি গোলাঘাটত 0 আছে নীল হাইলাকান্দিত আপোনাৰ আনৰিজাৰ্ভত আছিলে 0 এছ চি আছিলে 0 কিন্তু এছ টি প্লেইনছৰ কাৰণে তাত বহুত পোষ্ট আছে 137 পোষ্ট আছে তাত 175 প্লাছ কাট অফ মাৰ্কছ হ'ব পাৰে নেক্সট এছ টি হিলছতো তাত পোষ্ট আছে 59 পোষ্ট আছে তাত আপোনাৰ 130 প্লাছ এছ টি হিলছৰ কাৰণে হা নেক্সট অ' বি চিৰ কাৰণে আপোনাৰ 126 পোষ্ট আছে আৰু তাত 199 প্লাছ লাগিব নেক্সট আমি আহোঁ যোৰহাট ডিষ্ট্ৰিক্টলৈ যোৰহাট ডিষ্ট্ৰিক্টত আপোনাৰ কি হ'ল 50টা পোষ্ট আছে আনৰিজাৰ্ভত আৰু তাত আপোনাৰ 200 প্লাছ লাগিব 200 এবভ মানে 220 230 তেনেকৈ হ'লে আপুনি পাই যোৱাৰ চান্স থাকিব এনে কাট মাৰ্কছ 200 প্লাছ ধৰিছোঁ এছ চিৰ কাৰণে আপোনাৰ 15টা পোষ্ট আছে তাত 195 প্লাছ লাগিবই এছ টি প্লেইনছৰ কাৰণে 0 পোষ্ট এছ টি হিলছৰ কাৰণে 168 পোষ্ট আছে আৰু তাত হিলছৰ কথা কৈ আছোঁ এছ টি হিলছ গতিকে তাত এছ টি হিলছৰ মানুহ থাকিলে 130 প্লাছত পাই যাব আৰু অ' বি চি যোৰহাটত নীল নেক্সট আমি কামৰূপ মেট্ৰ'লৈ আহোঁ কামৰূপ মেট্ৰ'ত আপোনাৰ আনৰিজাৰ্ভত 0 পোষ্ট এছ চিৰ কাৰণে আপোনাৰ 6টা পোষ্ট আছিলে তাত 196 প্লাছ লাগিব আৰু এছ টি প্লেইনছৰ কাৰণে আপোনাৰ 2টা পোষ্ট আছিলে 190 প্লাছ লাগিব আৰু এছ টি হিলছৰ কাৰণে আপোনাৰ 49 পোষ্ট আছিলে 130 প্লাছ হ'লে হৈ যাব নেক্সট আপোনাৰ অ' বি চিৰ কাৰণে 2টা পোষ্ট আছে তাত 200 প্লাছ লাগি যাব নেক্সট আমি কামৰূপলৈ আহোঁ কামৰূপত আপোনাৰ আনৰিজাৰ্ভ 0 এছ চি আপোনাৰ 5টা পোষ্ট আছিলে তাত আপোনাৰ 197 প্লাছ লাগিব তাৰপিছত আপোনাৰ এছ টি প্লেইনছ যিটো আছিল তাত 0 এছ টি হিলছৰ ওপৰত 63 পোষ্ট আছে 130 প্লাছ লাগিব আৰু অ' বি চিৰ 70 পোষ্ট আছে 70 পোষ্টত আপোনাৰ 196 প্লাছ লাগি যাব ঠিক আছে নেক্সট আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ যাম লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীত আছে 76 পোষ্ট মানে 76টা আছে তাতে আপোনাৰ 205 প্লাছ লাগি যাব 205 প্লাছ হ'লে আপুনি তাত পোৱাৰ চান্স থাকিব নেক্সট আপোনাৰ এছ চি কেটেগৰীত তাত আছে 6টা পোষ্ট মাত্ৰ তাত আপোনাৰ 198 প্লাছ লাগিব নেক্সট আপোনাৰ এছ টি প্লেইনছত আছে আপোনাৰ 0 তাত কাম নাই এছ টি হিলছত আছে 69 পোষ্ট আৰু তাত 140 প্লাছ আহি যাব এছ টি হিলছৰ কাৰণে এইবাৰ খুব ভাল খবৰ যে এছ টি হিলছৰ পোষ্ট বহুত আছে পাৰ্চেণ্টেজটো কম লাগিছে নেক্সট আপোনাৰ অ' বি চি লখিমপুৰ ডিষ্ট্ৰিক্টত 0 নীল নেক্সট মৰিগাঁও ডিষ্ট্ৰিক্টতো 178 পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে তাত আপোনাৰ 199 প্লাছ লাগি যাব আৰু এছ চিৰ কাৰণে আপোনাৰ পোষ্ট নাই তাত 0 আপোনাৰ এছ টি প্লেইনছৰ কাৰণে আছে 62 পোষ্ট আৰু তাত লাগি যাব 175 প্লাছ নেক্সট আপোনাৰ এছ টি হিলছৰ কাৰণে আছিলে 40টা পোষ্ট আৰু সেই পোষ্টত আপোনাৰ 140 প্লাছ লাগিব আৰু অ' বি চিৰ কাৰণে আছিলে 16 পোষ্ট সেই 16 196 প্লাছ লাগিব নেক্সট নগাঁও ডিষ্ট্ৰিক্টলৈ আহোঁ নগাঁও ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভত আছিলে 105টা পোষ্ট আপোনাৰ তাত 200 প্লাছ লাগিব এছ চিৰ কাৰণে আছে 52 তাত 190 প্লাছ লাগিব আৰু এছ টি প্লেইনছৰ কাৰণে আছিলে আপোনাৰ 150 পোষ্ট তাত 175 প্লাছ লাগিব এছ টি হিলছৰ কাৰণে আছিলে 92 পোষ্ট 130 প্লাছ লাগিব আৰু অ' বি চিৰ কাৰণে আছিলে 158 পোষ্ট তাত 194 প্লাছ লাগিব নেক্সট আমি নলবাৰী ডিষ্ট্ৰিক্টলৈ আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী 0 আছিলে এছ চি 0 আপোনাৰ এছ টি প্লেইনছত আছিলে আপোনাৰ 19 পোষ্ট তাত 175 প্লাছ লাগিব আৰু এছ টি হিলছ তাত 0 আৰু অ' বি চি আছে 25 পোষ্ট তাত 195 প্লাছ লাগিব শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ 0 আছিলে এছ চি আছিলে 28 তাত 196 প্লাছ লাগিবই তাৰপিছত আপোনাৰ এছ টি প্লেইনছৰ 36 পোষ্ট আছিলে 175 প্লাছ লাগিব নেক্সট আপোনাৰ আহি গ'লোঁ এছ টি হিলছৰ 81 পোষ্ট আছে তাত 130 মানে 130 প্লাছ লাগিব আৰু অ' বি চি তাত 0 নীল আছে শোণিতপুৰত আছে আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী বহুত পোষ্ট আছে 261 পোষ্ট আছে কিন্তু আপোনাৰ তাত আপোনাৰ তাত 198 প্লাছ লাগিব আৰু আপোনাৰ এছ চিৰ কাৰণে 30টা পোষ্ট আছিলে তাত আপোনাৰ 195 প্লাছ লাগিব এছ টি প্লেইনছৰ 0 আছিলে এছ টি হিলছৰ 150 পোষ্ট আছে হাইষ্ট পোষ্ট তাত 130 প্লাছ লাগিব আৰু আনৰিজাৰ্ভ কেটেগৰী অ' বি চি 0 আছিলে নীল মানে তাত নেক্সট আপুনি সেইখন ডিষ্ট্ৰিক্ট তিনিচুকীয়াত আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 157 তাত মানে 200 প্লাছ লাগিব আৰু এছ চিৰ কাৰণে 25টা পোষ্ট আছিলে 25 পোষ্ট 195 প্লাছ লাগিব এছ টি প্লেইনছৰ 0 কোনো পোষ্ট নাই তাত
নেক্সট ST হিলছৰ আছে 79, তাত 135 প্লাছ লাগিব, আৰু OBC তাত 0 আছিলে। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাৰ্কছখিনি যদিহে এতিয়াও আৰু মই বহুত তথ্য উলিয়াবলৈ আছে, গতিকে আপোনালোকৰ যদি টেটৰ হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনৰ মাৰ্কছখিনি দিব পাৰে, তেতিয়াহ'লে মই UP আৰু LP পুনৰ এটা চৰ্চা কৰি নতুনকৈ আকৌ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। মোৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব যে আপোনালোকৰ কিমান মাৰ্কছ ক'ত আছে, টেটত মাৰ্কছ কিমান আছে, গোটেইখিনি জনাই দিলে মই এটা তথ্য উলিয়াব পাৰিম, যাতে কোনে ক'ত কোন ডিষ্ট্ৰিক্টত পাইছে নামে সৈতে দি দিব। মই শেষত কৈ দিব পাৰিম যে কোনে আচলতে চাকৰিটো পাব ৰেগুলাৰ পোষ্টটোত। মন দুখ কৰিব নালাগে, এতিয়াও বহুত সময় আছে। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট বক্সত আপোনালোকৰ কমেণ্টখিনি জনাব যে আপোনালোকৰ কিমান মাৰ্কছ আছে, কি কথা। থেংক ইউ।